মুখ্যমন্ত্ৰী কৃতজ্ঞতা জ্ঞাপন কৰিছে গৌৰৱ গগৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ কাৰণে নিজেই জাল পাতিছে। কৰৰপতি মুখ্যমন্ত্ৰী হোৱাৰ সপোন আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আজি তেওঁ সফল মুখ্যমন্ত্ৰী। SITৰ প্ৰতিবেদনলৈ বাট চাই আছো মই। মোৰ পত্নীক দুদিন জেৰা চলালে SITয়ে। পাকিস্তানলৈ যোৱাৰ সন্দৰ্ভত মুখ খুলিছে গৌৰৱ গগৈ। মই এবাৰহে গৈছো পাকিস্তানলৈ, এনেদৰে স্বীকাৰ কৰিছে গৌৰৱ গগৈ। লগতে প্ৰশ্ন কৰিছে বাকী 14 বাৰ যোৱাৰ কি প্ৰমাণ আছে, অৰ্থাৎ কোন গ'ল। মুখ্যমন্ত্ৰী কৃতজ্ঞতা জ্ঞাপন কৰিলে গৌৰৱ গগৈ। কাৰণ 10 ছেপ্টেম্বৰ দিনটোত যদি মুখ্যমন্ত্ৰীয়ে আমাক উঠাই নিদিলে হয়, মোৰ বিহু নাচ অসমৰ ৰাইজে চাবলৈ নাপালে হয়। দুয়োজনৰ এই খণ্ডযুদ্ধত ৰাইজৰ প্ৰতিক্ৰিয়া। গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হোৱাটো খাটাং। অসমৰ গৌৰৱ গৌৰৱ গগৈ। সামাজিক মাধ্যমত এনেদৰে প্ৰতিক্ৰিয়া কৰিছে এতিয়া ৰাইজে। এতিয়া প্ৰশ্ন উত্থাপিত হৈছে সামাজিক মাধ্যমত। 10 ছেপ্টেম্বৰৰ SITৰ সন্দৰ্ভত দেশজুৰি চৰ্চিত হৈ আছে গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ কথা। আৰু শেষৰ ফলাফলত যদি গৌৰৱ গগৈ কোৱাৰ দৰে কোনো প্ৰমাণ যদি উলিয়াব নোৱাৰে, তেতিয়া কি হ'ব মুখ্যমন্ত্ৰীৰ? অসমৰ ৰাইজে মুখ্যমন্ত্ৰীৰ কথাক কৰিবনে দুনাই আৰু ভৰসা? নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি। এতিয়া যিজনে ভুল কৰিবলৈ গৈছে মই কিয় শুদ্ধ কৰোঁ? মই কিয় শুদ্ধ কৰোঁ? যেতিয়া নিজে এটা নিজৰ কাৰণে এটা ডাঙৰ জাল বনাই আছে, য'ত দুটা ভৰি জাপ মাৰি তেওঁ পৰিব, তো মই তেওঁক কিয় মই সহায় কৰোঁ? মইতো কৃতজ্ঞতাহে জ্ঞাপন কৰিছোঁ। আমি 10 ছেপ্টেম্বৰত এটা সামান্য এটা যোগদান কাৰ্যসূচী আমি চলালোঁ, য'ত আমাৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া ডাঙৰীয়া, প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতা ডাঙৰীয়া, প্ৰাক্তন বিধায়ক মানসিং ৰংপি ডাঙৰীয়া আৰু কিছু আমাৰ নৱপ্ৰজন্ম নগাঁও সচেতন নাগৰিক সমাজৰ সভাপতি বীৰেঞ্চি বৰা ডাঙৰীয়া আমাক যোগদান কৰিলে। তেওঁ যদি 10 ছেপ্টেম্বৰত ইমান উঠাই নিদিলেহেঁতেন, আমাৰো প্ৰগ্ৰাম ইমান পাব্লিচিটি নাপালে, মোৰো বিহু নাচ সকলোৱে চাব নোৱাৰিলেহেঁতেন। তো মইতো তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁ এইবোৰ চব কৰাৰ কাৰণে হ'ব পাৰে দলৰ নেতৃত্বক মোক সভাপতি হোৱা দায়িত্বটোও দিলে, আৰু হ'ব পাৰে এই 10 ছেপ্টেম্বৰ কৰাৰ কাৰণে সমগ্ৰ অসমৰ ৰাইজে মোৰ বিহু নাচটো চালে। আৰু তেওঁলোকৰ ইমানো সৰব হ'বলৈ কিনো কথা আছে? কোনোবা গান গাইছে, নাচিছে, নাচিব পাৰে। গান গাইটো আমাৰ অসমীয়া সংস্কৃতি। বিহু, মিচিং, ৰাভা, যদি আমি গীত, কাৰ্বি গীতবোৰ আমি যদি ধৰি নাৰাখোঁ, নিজৰ পৰম্পৰা আমি ধৰি নাৰাখোঁ, আজি তেতিয়া আমি কেনেদৰে আমি অসমখন আগুৱাই লৈ যাম? মই আৰু এটা কথা কওঁ, এই সাংস্কৃতিক দিশত যেতিয়া আহিছোঁ, আজি মাজুলী ভাল এটা মাজুলী তেওঁলোকে দলং পৰি আছে, কিন্তু এটা সময়ত মই ভাবোঁ সম্পূৰ্ণ হ'ব। কিন্তু মাজুলী আমাৰ সত্ৰৰ অৱস্থা আজি ভাল নহয়, আৰ্থিক অৱস্থাবোৰ ভাল নহয়। আজি মই বিভিন্ন আমাৰ ছ'চিয়েল মিডিয়াত আমাৰ টীমে গানবোৰ ওলায়, তো মই কওঁ সদায় অসমীয়া গান লগাব নালাগে, সদায় হিন্দী গান লগাব নালাগে, কাৰ্বি গান লোৱা, মিচিং গান লোৱা, নেপালী গান লোৱা, বঙালী গান লোৱা। আমি নিজৰ অসমৰ ভিতৰত আমাৰ গোটেই আমাৰ যে এটা মিনি ইণ্ডিয়া, আমি সেইটো দেখাব লাগিব, বুজাব লাগিব আৰু গৌৰৱ অনুভৱ কৰিব লাগিব। তো সেইকাৰণে আজিৰ তাৰিখত ইমান নাচ ভাগ লৈ ইমান আপত্তি কৰিব নালাগে মই ভাবোঁ।